নমস্কাৰ সানলাইট কম্পিউটাৰ একাডেমীৰ এই নতুন ভিডিঅ'ত মই সকলোকে স্বাগতম জনাইছো। থাম্বনেইল চাই নিশ্চয় গম পাইছে চাগে আজিৰ এই ভিডিঅ'খনত আমি কাষ্ট সাৰ্টিফিকেট তথা জাতিৰ প্ৰমাণপত্ৰ অনলাইন আবেদনৰ সম্পূৰ্ণ প্ৰক্ৰিয়া দেখাবলৈ গৈ আছো। বলক তেন্তে দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথমতে আজি এই ভিডিঅ'খনক আমি 4টা ষ্টেপত ভাগ কৰিম। প্ৰথম ডকুমেন্টছ ৰিকোয়াৰমেন্ট লাগতিয়াল নথিপত্ৰসমূহ, দ্বিতীয়তে ফৰ্ম ফিল আপ আমি ডিজিটেল মাধ্যমেৰে ফৰ্ম ফিল আপ কৰিম, তৃতীয়তে ডকুমেন্ট স্ক্যানিং এণ্ড ৰিসাইজিং, চতুৰ্থতে ফাইনেল অনলাইন এপ্লিকেশন এণ্ড পেমেন্ট সাবমিশন। এতিয়া বলক আমি আমাৰ ফৰ্মখন ফিল আপ কৰো। বেসিক্যালি আমি সকলোৱে আমি ফৰ্মখন প্ৰিন্ট আউট লৈহে আমি ফিল আপ কৰো, কিন্তু আজি এই ভিডিঅ'ত মই আপোনাক দেখাবলৈ গৈ আছো আমি ফৰ্মখন ডিজিটেলাইজ ৱেত আমি ডিজিটেল ৱে ব্যৱহাৰ কৰি আমি ফৰ্মখন ফিল আপ কৰি আমি ইয়াক আপলোড কৰিম। তো গতিকে বলক প্ৰথমতে মই আজি ওবিসি কাৰণে এপ্লাই কৰিব গৈ আছো, গতিকে মই ওবিসি সিলেক্ট কৰিম। ওবিসি টিক মাৰ্ক মাৰিছো এণ্ড এপ্লিকেশন নেম এপ্লিকেশন আবেদনকাৰীৰ নাম আমি মাৰিব গৈ আছো। গতিকে আবেদনকাৰী ল'ৰা হয়নে পুৰুষ হয়নে মহিলা হয় আমি সেইখন চাই পেলাই, এতিয়া মোৰ কেছত এতিয়া মহিলা হয়, গতিকে মই মহিলাত মিছেছত টিক মাৰ্ক মাৰিম। এতিয়া আবেদনকাৰীৰ নাম মই নাম টাইপ কৰিম। ওকে, তো এপ্লিকেন্ট মোবাইল নাম্বাৰ আমি মোবাইল নাম্বাৰ সিলেক্ট কৰিছো, মোবাইল নাম্বাৰ টাইপ কৰিছো এণ্ড এপ্লিকেন্ট জনৰ ডেট অফ বাৰ্থ, এপ্লিকেন্ট জনৰ কাষ্ট কেটেগৰী কি কোনটো জনগোষ্ঠীত পৰে আমি সেইখন জনগোষ্ঠী সিলেকশন কৰিম। আৰু কিছুমানৰ জনগোষ্ঠীৰ লগতে উপশ্ৰেণীও থাকে, মানে জনজাতিৰ জনগোষ্ঠীৰ তলত আৰু এটা উপশ্ৰেণী বুলি থাকে যাক নেকি আমি সাব কেটেগৰী বুলি কোৱা হয়। আমি কিছু লোকৰ থাকে কিছু জনগোষ্ঠীৰ নাথাকে, তো গতিকে যি জনগোষ্ঠীৰ অকল জনগোষ্ঠী থাকে আমি জনগোষ্ঠী দিম, লগতে যদি সাব কেটেগৰী থাকে আমি সাব কেটেগৰী মেনশন কৰিম। মোৰ কেছত জনগোষ্ঠী আছে লগতে উপশ্ৰেণীও আছে, দুখনে আছে, গতিকে মই দুখনকে এন্ট্ৰি কৰিছো। তো এপ্লিকেন্ট জনৰ ফাদাৰ্স নেম সুধিছে আমি ফাদাৰ্স নেম দিছো, তাৰপিছতে মাদাৰ্স নেম, তাৰপিছতে যদিহে এপ্লিকেন্টজন 18+ হয় এণ্ড তেওঁৰ লগত ভোটাৰ আইডি কাৰ্ড এভেইলেবল আছে আমি তেওঁৰ ভোটাৰ নাম্বাৰখন আমি ইনফৰমেশনখন এন্ট্ৰি কৰিম, ভোটাৰ ইনফৰমেশন আমি লিখিছো। নেক্সট ইমেইল আইডি বা এপিক নাম্বাৰখন আমাৰ অপচনেল হয়, হলে আমি যদি এপিক নাম্বাৰখন আছে আমি এন্ট্ৰি কৰিব পাৰো, নহলে আমি ব্ল্যাঙ্ক এৰি দিব পৰা যায়। তো মই মোৰ কেছত ইমেইল আইডিখন আমি ফিল আপ নাই কৰা, তো আপুনি ইয়াত যদি নাই লিখা আপুনি অনলাইন এপ্লিকেশনত আপুনি ইমেইল আইডিখন লিখিব পাৰিব। তো গতিকে বলক নেক্সট এড্ৰেছ লাইনত যাওঁ। ওপৰত আপুনি চাইছিলে যে ওপৰত আমি চাইছিলোঁ মাৰ্ক ফিল্ডছ আৰ মেণ্ডেটৰী, যদি ষ্টাৰ মাৰ্ক দিয়াহে চিহ্নযুক্ত তথ্যবোৰে আমাক বাধ্যতামূলক, বাকী ইনফৰমেশনবোৰ এই যেনে এপিক নাম্বাৰ ইমেইল আইডি সেইবোৰ ষ্টাৰ মাৰ্ক নাই, গতিকে এইবোৰ আমাৰ ইম্পৰ্টেণ্ট নহয়, গতিকে আমি এইবোৰক আমি এন্ট্ৰি নকৰিলে আমাৰ চলি যায়। গতিকে আমি এড্ৰেছ লাইন 1 বা এড্ৰেছ লাইন 2 আমি এৰি দিওঁ। আমাৰ আছে ষ্টেট হ'ব আমাৰ যিহেতু আসাম এণ্ড সবৰে সেম হ'ব, এইটো ডিস্ট্ৰিক্ট সবৰে ডিফাৰেণ্ট হ'ব, যেনে মোৰ ডিস্ট্ৰিক্ট হ'ব মই মোৰ নিজৰ ডিস্ট্ৰিক্টখন সিলেকশন কৰিছো ধেমাজি। তো এইটো হ'ল আমাৰ ফাৰ্ষ্ট ফ্ৰন্ট পেজ, যেহেতু আমাৰ কাষ্ট সাৰ্টিফিকেট দুখন পেজ আছে ফৰ্মখনৰ, তো গতিকে মোৰ ফাৰ্ষ্ট পেজখন ফৰ্ম ফিল আপ কৰা হ'ল ডিজিটেল ৱে যোগেদি, গতিকে মই এইখনক প্ৰথমত সেভ কৰি লওঁ। এইখনক যেহেতু দুটা ফৰ্ম, গতিকে মই এইখনক 1 নাম দিওঁ প্ৰথমতে এণ্ড সেভ কৰি দিওঁ। আৰু মনত ৰাখিবলগীয়া কথা যে এইখন আমাৰ যদি ফৰ্মখন হয় আপুনি 500 কেবিৰ ওপৰত আপুনি দিব নোৱাৰিব, গতিকে 500 কেবিৰ তলত হ'ব লাগিব। মোৰ সদ্যহতে 327 কেবি দেখাই আছে, গতিকে মই দুটা ফাইল যদি মই মাৰ্জ কৰোঁ তেন্তে মোৰ এইখন 500 কেবিৰ ওপৰত হৈ যাব, গতিকে মই ৰিসাইজিঙৰ টপিক ৰাখিছোঁ অলৰেডি। তো গতিকে মই প্ৰথমতে দুটা ফৰ্মখন মই ফিল আপ কৰিলোঁ, তাৰপিছত মই মাৰ্জ কৰি পেলাই সাইজখন ৰিডিউচ কৰিম। ওকে, মোৰ ফৰ্ম 1 হৈ গ'ল, তো গতিকে বেক সাইডৰ ফৰ্মো মই লগতে কৰিম। ওকে, মোৰ এখন হ'ল বেক পিটি, তো বেক পিটিত মোক প্ৰথমতে সুধিছে সাব ডিভিজন, মোৰ সাব ডিভিজন হ'ব, মই সাব ডিভিজনখন টাইপ কৰিছোঁ। নেক্সট মোৰ সাৰ্কেল অফিচাৰ, যি আপোনালোকৰ যি সাৰ্কেল অফিচাৰ পৰে আপুনি নিজৰ সাৰ্কেল অফিচাৰ সিলেকশন কৰিব। মই সাৰ্কেল অফিচ সিলেকশন কৰিছোঁ, নিজৰ মৌজা সিলেক্ট কৰিছোঁ, নিজৰ গাঁও, পুলিচ ষ্টেচন, ডাকঘৰ, পোষ্ট অফিচ এণ্ড নিজৰ পিনক'ড। এণ্ড তাৰপাছতে মই তললৈ যাওঁ, ইয়াত ধুনীয়াকৈ ডকুমেণ্টছবোৰ কৈ দিয়া হৈছে। এপ্লিকেণ্টজনৰ ফটোৰ প্ৰয়োজন আছে, বাৰ্থ চাৰ্টিফিকেটৰ কাৰণে আপুনি বাৰ্থ চাৰ্টিফিকেট দিব পাৰিব, বা আধাৰ কাৰ্ড বা পান কাৰ্ড বা স্কুলৰ ক্লাছ 10 এডমিট কাৰ্ড আমি দি পেলাই বাৰ্থ প্ৰুফ দিব পৰা যায়। লগতে ইয়াত প্ৰুফ অফ ৰেচিডেন্স বুলি বিচাৰিছে, য'ত নেকি আপুনি বসবাস কৰাৰ প্ৰমাণপত্ৰ বিচাৰিছে। আমি ইয়াত
নিজৰ আধাৰ কাৰ্ড দিলে চলিব বা PRC দিলেও চলিব বা আপুনি ভোটাৰ কাৰ্ড দিলে চলিব গতিকে যদি আপোনাৰ লগত আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ড যোগেদি দুটা কাম হৈ যাব আধাৰ কাৰ্ড যোগেদি আপুনি বাৰ্থ প্ৰুফ দিব পাৰিব লগতে এড্ৰেছ প্ৰুফ দিব পাৰিব যদি আপোনাৰ আধাৰ আছে লগতে ভোটাৰ আছে আপুনি মই প্ৰিফাৰ কৰোঁ আপুনি দুখনকে আপলোড কৰিব বাৰ্টৰ জেগাত আপুনি আধাৰ আপলোড কৰিব আৰু ৰেসিডেন্সিয়েল জেগাত আপুনি ভোটাৰ আপলোড কৰিব এণ্ড ইয়াত 3 নম্বৰত আছে আপোনাৰ কাষ্ট সাৰ্টিফিকেট বুলি কাষ্ট সাৰ্টিফিকেট অফ ফাদাৰ যদিহে এপ্লিকাণ্টজন নতুন হয় একেবাৰে কাষ্ট সাৰ্টিফিকেটখন নাই তেওঁ দেউতাৰ কাষ্ট সাৰ্টিফিকেট ইউজ কৰি ব্যৱহাৰ কৰি তেওঁ নিজৰ কাষ্ট সাৰ্টিফিকেটখন অনলাইন কৰিব পাৰিব আৰু যদিহে এপ্লিকাণ্টজনৰ ফাদাৰৰ নাই বা ফাদাৰজনে এতিয়ালৈকে নাই বনোৱা ফাদাৰজনেহে এপ্লিকাণ্ট হয় তেওঁ বনাবলৈ গৈ আছে তেন্তে যদিহে তেওঁৰ পূৰ্বপুৰুষৰ নাই কাষ্ট সাৰ্টিফিকেট তেন্তে তেওঁ ৰিকমেণ্ডেশ্যন ল'ব তেওঁৰ অথৰাইজ তেওঁৰ কমিউনিটি যোনটো তেওঁৰ চেয়াৰপাৰ্চন থাকে অফিচিয়েলি অফিচি চেয়াৰপাৰ্চন আৰু তেওঁৰ ST SC যিকোনো নিজৰ চেয়াৰপাৰ্চন থাকে তেওঁৰ যোগেদি ৰিকমেণ্ডেশ্যন সাৰ্টিফিকেশ্যন লৈ পেলাই তেওঁলোকে আবেদন কৰিব পাৰিব তাৰপিছতে আপুনি গোটেই ফৰ্মখন লগতে স্ক্যান কৰি আপলোড কৰিব লাগে এইটো আমি জানো হেকাৰণে ফৰ্মখন আমি বনাই আছো এতিয়া তাৰপিছতে আছে ইয়াত আই হেভ ডিক্লেয়াৰ এই ডিক্লেৰেশ্যনখন আপুনি টিক মাৰ্ক মাৰিব লাগিব মই ডিক্লেৰেশ্যনখন টিক মাৰ্ক মাৰিছো নেক্সট আপুনি কোন দিনা এপ্লাই কৰি আছে বা কোন জায়গাৰ পৰা এপ্লাই কৰি আছে লগতে এপ্লিকাণ্টজনৰ সিগনেচাৰ আপুনি ইয়াত ল'ব লাগিব গতিকে মই ডেটখন ফিল আপ কৰিছো আজিৰ ডেট লগতে মোৰ প্লেছখন ফিল আপ কৰিছো এণ্ড এপ্লিকাণ্টৰ সিগনেচাৰখন মই ডিজিটেল ফটো মাৰি পেলাই লৈ লৈছো মই সিগনেচাৰখন গতিকে মই সিগনেচাৰখন ইয়াত মই ডিসপ্লে কৰাই দিছো তো মই গতিকে ফৰ্ম সেকেন্ড পেজও ফিল আপ হ'ল মই গতিকে আকৌ সেভ কৰি লম তো গতিকে আমাৰ ফৰ্ম ৰেডি হৈ গৈছে মই যদি ফৰ্মলৈ যাওঁ মই কাষ্ট বুলি এটা ফল্ডাৰ বনোৱা আছে অলৰেডি মই ফটোখন ৰেডি কৰি লৈছো অলৰেডি আপুনি ফটোখন মোবাইল যোগেদি মাৰিব এণ্ড বা আপুনি WhatsApp যোগেদি শেয়াৰ কৰিব বা আপুনি USB ডাটা কেবল কানেকশ্যন কৰি পেলাই নিজৰ সিস্টেমত লৈ ল'ব বা যিসকলে মোবাইল যোগেদি এপ্লাই কৰি আছে আমি যদিহে আপুনি অসুবিধা পাইছে মোবাইল যোগেদি এপ্লাই কৰিবলৈ মই পিছত নেক্সট ভিডিঅ'ত আনিম নেক্সট ভিডিঅ'ত নিশ্চয় মোবাইল যোগেদি কেনেধৰণে আপুনি সুবিধাজনকভাৱে এপ্লাই কৰিব পাৰিব সেই ওপৰত মই ভিডিঅ'খন নিশ্চয় আপলোড কৰিম এতিয়া আপুনি চাব পাৰে মোৰ ফৰ্ম 1 এণ্ড ফৰ্ম 2 ৰেডি আছে গতিকে মই এই দুখন ফৰ্মক ৰেডি কৰিম লগতে বাকি লাগতিয়াল ভোটাৰ আইডি কাৰ্ড হৈছে আধাৰ কাৰ্ড কাষ্ট সাৰ্টিফিকেট মই হেখনক স্ক্যানিং কৰি লম মই স্ক্যানিংৰ কাৰণে ব্যৱহাৰ কৰিম নেপছ2 বুলি এটা সফটওয়্যাৰ নেপছ2 আপুনি যদি আপুনি নিজৰ স্ক্যানাৰ এপ্লিকেশন আছে আপুনি হেখন এপ্লিকেশন ইউজ ব্যৱহাৰ কৰিব পাৰিব বা যিসকলে অলৰেডি মোবাইল যোগেদি ফটো মাৰি লৈছে হেখন আপুনি ব্যৱহাৰ কৰিব পাৰিব বা যিসকলে ফটোশ্বপ ব্যৱহাৰ কৰিম বুলি ভাবিছে ফটোশ্বপ ব্যৱহাৰ কৰিব পাৰিব মই নেপছ2 খন প্ৰিফাৰ কৰিম যাত এইটো কি হয় ইউজাৰ ফ্ৰেন্ডলি আছে ইউজ কৰিবলৈ বহুত সুবিধা আছে তো গতিকে মই নেপছ2 খন ওপেন কৰিছো অপশন আছে স্ক্যানিং বুলি মই প্ৰিন্টাৰত মোৰ কাষ্ট সাৰ্টিফিকেটখন লগাইছো স্ক্যানিংৰ বাবে তো স্ক্যান বাটনত প্ৰেছ কৰাৰ লগে লগে এখন স্ক্যানিং হৈ লৈছে মই 200 dpi ব্যৱহাৰ কৰিছো স্ক্যানিংৰ বাবে যাতে নেকি মোৰ কাষ্টখন ক্লিয়াৰলি ভিজিবল হওক যাতে নেকি ৰিজেকচনৰ কাৰণ বনি না যাওক ইতিমধ্যে মোৰ ডকুমেন্ট স্ক্যানিং প্ৰক্ৰিয়াখন সম্পূৰ্ণ হৈ গৈছে মই ভোটাৰ কাৰ্ডখন ধুনীয়াকৈ ক্ৰপ কৰি লওঁ প্ৰথমতে যেহেতু এটা বোথ সাইড মই দুখনকে মই ক্ৰপ কৰি লৈছো ইয়াৰ পাছতে মই চাম আমাৰ লগত ফৰ্ম আছে এভেইলেবল এখন ফৰ্মক আমি কি কৰিম এখন দুটা ফৰ্মক মাৰ্জ কৰিম আমি ফৰ্মক মই নেপছ জানো এণ্ড দুটা ফৰ্ম আছে ইয়াত এখনক মাৰ্জ কৰো মাৰ্জ কৰাৰ আগত চাব আপুনি যেতিয়া দুখনক সিলেক্ট কৰিছে চাওক 759 KB শো হৈ আছে গতিকে এখন KB বেছি হৈ আছে গতিকে আমি KB খন ৰিডিউস কৰিব লাগিব প্ৰথমতে তো মই ক্ৰম ওপেন কৰিছো আমি ইয়াৰ কাৰণে ব্যৱহাৰ কৰিম reduceimages.com এটা ওয়েবসাইট আছে আমি এইখন ওয়েবসাইটৰ টুলৰ সহায়ত আমি আমাৰ ইমেজেছখন অকমান ৰিডিউস কৰিম লাইক ইমেজ মই মোৰ প্ৰথম ইমেজ 1 সিলেক্ট কৰিম
ফৰ্মৰ ফ্ৰণ্ট সাইডখন এখন মই সিলেক্ট কৰি লৈছো এন্ড আপুনি এইখন উইথ হাইট আপুনি সেট কৰি দিব আপোনাক কিমান লাগে মই এইখনক 60 দিছো এইখনক মই 70 ৰাখিছো কোৱালিটি তো ৰিসাইজ কৰিছো ইমেজখন ইয়াত মোক দেখাব 186 KB যদি 200 হলে 400 হ'ব গতিকে 186 ইজ এনাফ বুলি ভাবিছো তো মই ডাউনলোডত প্ৰেছ কৰিছো এন্ড মই এখন ডাউনলোড হৈ গৈছে ইয়াৰ পাছতে নেক্সট টু ফৰ্মখন লৈ লম মই ফৰ্ম নম্বৰ 2 খন লৈছো ইয়াক যেনে ধৰণে সেটিংখন সেম এৰি দিছো ৰিসাইজ ইমেজ ক্লিক কৰিছো এখন হৈছে 216 আৰু ফৰ্ম 1 টো আমাৰ 186 সামথিং আছিল গতিকে দুটা মোৰ 500 বিলো হ'ব গতিকে মই এখন ওকে কৰিছো ডাউনলোড গতিকে মই এখন ডাউনলোডত গৈ পেলাই দুখন ফৰ্মক লৈ আহিম এখনক মোক ইয়াত নালাগে প্ৰথমতে যদি মই মাৰ্চ ৰিডিউস কৰিলো এখনক লৈ নেপস্টুট আনিলো এখন গতিকে মই দুটা পিডিএফত সেভ কৰি দিম এখনক ফৰ্ম বুলি মই নাম সেভ কৰি দিম ফৰ্ম মই এখনৰ কাম শেষ হ'ল তো মই যদি ইয়াত চাও মোৰ ডকুমেন্টছখন ৰেডি হৈ গৈছে মোৰ লগত এখন ফৰ্মৰ প্ৰয়োজন নাই এতে কিউকি মোৰ পিডিএফখন বনি গল তো মোৰ লগত আছে ফটো আছে আধাৰ কাৰ্ড আছে ভোটাৰ কাৰ্ড আছে লগতে এপ্লিকেন্টজনৰ ওবিসি আছে কাষ্ট সাৰ্টিফিকেট আছে আৰু আমাৰ ফৰ্মখন ৰেডি আছে আমাৰ লগত ই গভৰ্নমেন্ট সাৰ্ভিসৰ আমি সুবিধাখন লবলৈ গৈ আছো গতিকে এইখন আমি যোনটো কাষ্ট সাৰ্টিফিকেট পিআৰসি বা ইনকাম সাৰ্টিফিকেট এইবোৰ ধৰণৰ সাৰ্ভিসখন আমি অনলাইন ই ডিস্ট্ৰিক্ট যোগেদি আমি এপ্লাই কৰা হয় আৰু এইখন অনলাইন ই ডিস্ট্ৰিক্টখন আমি এমট্ৰন যোগেদি কৰো তো গতিকে এই এমট্ৰনৰ ওয়েবসাইটখন কিছুমান সীমাবদ্ধতা আছে যক কি আমি বাকি ব্ৰাউজাৰ বিলাকত ইউ ব্যৱহাৰ কৰিব নোৱাৰো গতিকে আমি এইখনৰ কাৰণে আমি মাত্ৰ ফায়াৰফক্স ব্ৰাউজাৰখন আমি ব্যৱহাৰ কৰিব লাগিব গতিকে যিসকলে টোটালি নিউ হয় ফায়াৰফক্স ব্ৰাউজাৰ ব্যৱহাৰ নকৰে তেওঁলোকে প্ৰথমতে ফায়াৰফক্স ব্ৰাউজাৰখন ইনষ্টল কৰি ল'ব লাগিব বা আপোনালোকে যদি মোবাইল যোগেদি কৰিছে মোবাইলতো আপোনালোকে ফায়াৰফক্স প্লে ষ্টৰত গৈ পেলাই ফায়াৰফক্স ব্ৰাউজাৰখন ইনষ্টল কৰাই ল'ব তেতিয়া আপুনি এই ওয়েবসাইটখনৰ সুবিধাখন ল'ব পাৰিব গতিকে বলক মই ফায়াৰফক্স ওপেন কৰিছো ফায়াৰফক্স আমাৰ যোনটো ই গভৰ্নমেন্ট পোৰ্টেল অফিচিয়েল ওয়েবসাইট হৈছে onlinedistrict.mtron.in মই টাইপ কৰিছো onlinedistrict.mtron.in তো গতিকে যদিহে আপুনি এই লিংকখন মনত ৰাখিব নাই পৰা গতিকে আপুনি সিম্পল অনলাইন ই ডিস্ট্ৰিক্ট টাইপ কৰিলে আপোনাৰ পপ আপ হৈ আহিব টপত গতিকে মই লিংক যদি জানে লিংক জানাটো ডাইৰেক্টলি আপুনি এক্সেছ কৰিব পাৰে ওয়েবসাইটৰ ভিতৰত এইখন সুবিধা হ'ব তো গতিকে মই এক্সেছ কৰিছো তো মোৰ পোৰ্টেলখন খুল খাই গৈছে তো মই ক্লিক কৰিছো ই গভৰ্নমেন্ট সাৰ্ভিসেস তো প্ৰথমতে আপুনি যদি আইডিখন নাই নিজৰ তো গতিকে প্ৰথমতে আপুনি নিজৰ আইডিখন ক্ৰিয়েট কৰাই ল'ব প্লিজ ক্ৰিয়েট একাউন্ট ইন ষ্টেট পোৰ্টেল আপুনি হোম পেজতে পাই যাব এই অপচনখন তো মোৰ আইডি অলৰেডি লগইন আছে ক্ৰিয়েট আছে গতিকে মই সিধা লগইনত ক্লিক কৰিম তো এনে ধৰণে আপোনাৰ প্ৰথম ইন্টাৰফেসখন খুল খাব যেতিয়া নেকি আপুনি লগইন কৰাৰ পাছত তো ই ফৰ্মছ আছে ই ফৰ্মছত আপুনি ইয়াত সাৰ্ভিসেছবোৰ পাব আপুনি কোনটো সাৰ্ভিসৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে তাৰ পিছত আছে মাই ট্ৰানজেকচন আপুনি এতিয়ালৈ কি আপুনি অনলাইন এপ্লিকেশন সাবমিট কৰিলে এই পোৰ্টেল যোগেদি বা এপ্লাই কৰাৰ পাছত আপুনি ষ্টেটাছখন যদি চাব বিচাৰে আপুনি এই পোৰ্টেল যোগেদি আপুনি চাব পাৰিব তো গতিকে মই এতিয়া এপ্লাই কৰিবলৈ লৈছো গতিকে মই কৰিব লৈছো কাষ্ট সাৰ্টিফিকেট মই চাৰ্জ কৰিম কাষ্ট সাৰ্টিফিকেটৰ বাবে আহি গৈছে ইয়াত কাষ্ট সাৰ্টিফিকেট মই ক্লিক কৰিছো এন্ড ক্লিক কৰিছো গো তাৰ পাছতে মই ক্লিক কৰিম ইয়াত আছে আপোনাৰ অপচন অনলাইন বুলি অনলাইন কৰাৰ পাছত মই ফাইনাল ক্লিক কৰিম সাবমিট অনলাইন ক্লিক কৰিছো এন্ড আপুনি মই ল্যাঙ্গুৱেজ সিলেক্ট কৰিম আসামিজ মই আসামিজ ল্যাঙ্গুৱেজ সিলেক্ট কৰিছো যেহেতু আদাৰ দুটা অপচন এভেইলেবল আছে বেঙ্গলী এন্ড বড়ো কিন্তু মই প্ৰিফাৰ্ড ল্যাঙ্গুৱেজ আসামিজ আমি সিলেক্ট কৰিম তাৰ পাছত এপ্লিকেশন ফৰ আমি চাইছিলো অতনি ফৰ্ম ফিল আপ কৰা সময়তে যিদৰে আমাৰ ফিজিক্যাল ফৰ্ম ফিল আপ কৰিছিলো আমি হলেও ডিজিটালাইজ ৱেট কৰিছিলো কিন্তু যিদৰে আমি ফিল আপ কৰিছিল সেইদৰে গোটেইখিনি ইনফৰমেশন পুনৰ একবাৰ আকৌ আমি অনলাইন ফাইনাল এপ্লিকেশনত সাবমিট কৰিব লাগিব গতিকে এপ্লিকেশন ফৰ মই সিলেক্ট কৰিছো ওবিসি এন্ড তাৰ পাছতে মোৰ নেম বুদিছে মই নেম সিলেক্ট কৰিছো নেম টাইপ কৰিছো এন্ড জেন্ডাৰ সিলেকশন কৰিছো ফিমেল এন্ড মোবাইল নম্বৰখন পুনৰ টাইপ কৰিছো and pen number kon provision nai email id kon apni moi koisilo dibo pare ni dibo pare because it is a optional one mane stomach dia nai to godike jodi apni email id khonot apnar eta confirmation email kon jabo godike moi email id kon disu epic number kon moi koisilo epic number kon apni dibo pare ya epic number kon apni skip koribo pare kintu mor logot epic number ase because 18 plus epic number voter id kon submit korisu godike moi epic number kon type korisu and applicant jon data birth this here my data birth prothom dap jodi bisar directly type koribo pare yat ba apni hekon drop down por apni data birth kon selection koribo pare jodi data birth drop down por selection kore mon homoy lagibo gotike ami ki korisu yat directly type korisu eta amar last final date kon selection korisu to community bisarise to my community kon type korisu
নেক্সট সাব কেটেগৰি আহিছে আমাৰ সাব কেটেগৰি মই টাইপ কৰিম নেক্সট ফাদাৰ্স নেম বিচাৰিছে mother's name তাৰপিছত আহিম এড্ৰেছ লাইন 1 এড্ৰেছ লাইন 2 আমি এই ফৰ্মটো এখনক আমি স্কিপ কৰিছিল কিয় কি যেহেতু এখন এক্সট্ৰা মাৰ্ক নাই গতিকে আমি ষ্টেট আমি বাই ডিফল্ট আসাম বুলি মই কৈছিলো বাই ডিফল্ট আসাম আহিছে গতিকে মই নিজৰ ডিস্ট্ৰিক্ট সিলেকশন কৰিছো ধেমাজি এন্ড সাব ডিভিজন সাৰ্কেল অফিচ সিলেকশন কৰিছো মৌজা সিলেকশন কৰিছো মই সিম্পল টাইপ মাৰি গৈছো নিজৰ গাঁৱৰ নাম বা নিজৰ মৌজা মই টাইপ কৰি গৈছো মই গাঁৱৰ নাম টাইপ কৰিছো সিধা আহি গৈছে নেক্সট তাৰপিছত মই আহিছে মেইন চাপৰি post office তো অটোমেটিক যেতিয়া মই পোষ্ট অফিস সিলেকশন কৰাৰ লগে লগে পিন কোড খন পপ আপ হৈ আহি গৈছে তো এতিয়া মই এপ্লিকেন্ট জনৰ ফটো খন সিলেকশন কৰিম যেটা আমি গডিকিন ডকুমেন্টস ৰেডি কৰি থৈছো মনত ৰাখিব বাকি গডিকিন ডকুমেন্টস বিলো 500 KB হয় কিন্তু মাত্ৰ ফটো খনে আপুনি বিলো 50 KB বনাব লাগিব তো গতিকে মই ফটো খন সিলেকশন কৰিছো এন্ড ইয়াত গৈ পেলাই মই ফটো খন আপলোড কৰিছো নেক্সট বিচাৰিছে ডেট অফ বাৰ্থ প্ৰুফ মোৰ লগত কাষ্টটো আছে সৰি আধাৰ কাৰ্ডটো আছে ভোটাৰ কাৰ্ডটো আছে মই ডেট অফ বাৰ্থৰ জাগাত মই আধাৰ কাৰ্ডখন আপলোড কৰিছো এন্ড ৰেজিস্ট্ৰেন্স প্ৰুফত মই ভোটাৰ কাৰ্ডখন আপলোড কৰিছো ভোটাৰ কাৰ্ডখন দিছো ভোটাৰ কাৰ্ডখন মই PDF ফাইলত আছে নেক্সট মোক বিচাৰিছে কাষ্ট সাৰ্টিফিকেট যেটো মই কৈছিলো আগতে মই অলৰেডি মেনশন কৰিলো যদি নিজৰ কাষ্ট সাৰ্টিফিকেট আছে নিজৰ কাষ্টখন দি পেলা আপুনি নিউ টু অল্ড টু ডিজিটালাইজ কৰিব পাৰে আৰু যদি নিজৰ কাষ্ট নাই আপুনি দেউতাৰ যোগেদি আপুনি এপ্লাই কৰি আছে বা ৰিকমেন্ডেশন ব্যৱহাৰ কৰি পেলা আপুনি এপ্লাই কৰিব যদি ৰিকমেন্ডেশন হয় আপুনি ৰিকমেন্ডেশন আপলোড কৰিব যদি নিজৰ হয় বা দেউতাৰ হয় তেন্তে আপুনি এই নম্বৰতে ষ্টাৰ মাৰ্কতে আপলোড কৰিব তো তাই নিজৰ কাষ্ট সাৰ্টিফিকেট হয় মই নিজৰ কাষ্টত আপলোড কৰিছো তাৰপাছত আহিছে ইয়াত আপলোড স্ক্যান কপি অফ দা এপ্লিকেশন ফৰ্ম তো এপ্লিকেশন আমাৰ লগত ৰেডি আছে ফৰ্মখন মই ফৰ্মখন আপলোড কৰিছো ইয়াতে হৈছে নাম্বাৰ অফ পেজেছ টু বি প্ৰিন্টেড যদি আপুনি এখন দোকানত গৈছে এপ্লাই কৰিবলৈ তো দোকানীজনে কি কৰিব তে ফৰ্ম প্ৰিন্ট কৰা বা এটা ফাইনাল হোৱাৰ পাছত এখন আপোনাৰ একনলেজমেন্ট ৰিসিপ্ট প্ৰিন্ট হ'ব গতিকে তেও কিছুমানে দুটা বুলি এন্ট্ৰি কৰি দিয়ে তো মই মোৰ কেছত মই দিছো দুটা বুলি তো পেজেছ অফ স্ক্যানিং তেনবা আমি এটা ফৰ্মৰ দুটা পেজ আছে ফ্ৰন্ট এন্ড বেক পেজ দুখন হল এখন স্ক্যানিং এখন 3 পেজ এখনৰ 2 পেজ আছে 4-5 পেজ এন্ড আধাৰ কাৰ্ড 1 পেজ আছে 6 পেজ ফটো 1 পেজ 7 পেজ আমি 7 খন স্ক্যানিং কৰিছো তো আমি ইয়াত 7 বুলি টাইপ কৰিছো বা কিছুমানে 10 দি দিয়ে আপুনি কি হয় ইয়াত স্ক্যানিংৰ ওপৰত ডেট ক্যালকুলেশন এমাউন্ট ক্যালকুলেশন হৈ পেলা ৰিসিপ্ট খন জেনাৰেট হ'ব আৰু লগতে নাম্বাৰ অফ পেজেছ প্ৰিন্টেডৰ ওপৰত ডিপেন্ড কৰি পেলা এমাউন্ট ক্যালকুলেশন হৈ পেলা ৰিসিপ্ট খন জেনাৰেট হ'ব তো গতিকে মই 7 * 5 পাৰ পেজ স্ক্যানিং 5 रुपीस ধৰা হয় বা পাৰ পেজ প্ৰিন্টিং 10 रुपीस ধৰা হয় তো গতিকে মই ক্যাপচাখন এছএডিছ টাইপ কৰিছো EPA 3JT এন্ড মই টিক মাৰ্ক মাৰিছো মানে প্ৰিভিউ বাটন ক্লিক কৰি পেলাই প্ৰিভিউখন চাব পাৰে কিন্তু এতিয়া হয়তো প্ৰিভিউ বাটনখন ইমান ভালকে কাম নাই কৰা গতিকে মই প্ৰিভিউ নকৰো মই ফিজিক্যালি ম্যানুয়ালি ওপৰত গৈ পেলাই একবাৰ ৰিভিউ কৰিম নামবিলাক আপুনি সদায় ফাইনাল সাবমিট কৰাৰ আগতে এবাৰ নিজে ৰিভিউ কৰি ল'ব এন্ড তেতিয়াই ফাইনাল সাবমিট কৰিব মই ৰিভিউ কৰি ললো ফাইনালি ৰিভিউ কৰাৰ পাছত মই ফাইনাল সাবমিট কৰিছো ফাইনাল সাবমিট কৰাৰ পাছত সুধিছে আপুনি কি কনফাৰ্ম সাবমিট কৰিব বিচাৰিছে নে মই ইয়েস তো ফাইনালি পেমেন্টৰ পে পেজ আহি গৈছে তো গতিকে মই এটা ক্লিক কৰিম পে নাও তো চাওক আমি ফাইনাল সাবমিশনটো হৈ গল কিন্তু এতিয়ালৈকে পেমেন্টখন ফাইনালাইজ নাই হোৱা গতিকে তো মই এইখন মোৰ যোনটো আইডি হয় ইউজাৰ আইডি এণ্ড পাছ ইউজাৰ আইডি আছিল এইখন মোৰ CSC লগত কানেক্টেড আছে গতিকে মোৰ ডাইৰেক্টলি পেমেন্ট পেজখন মোৰ CSC যোগেদি হ'ব যদি আপুনি নরমাল ইউজাৰ হয় আপুনি নিজৰ একাউন্ট ব্যৱহাৰ কৰি পেলাই পেমেন্টটো পে কৰিব লাগিব আপুনি তাত UPI ব্যৱহাৰ কৰিব পাৰিব যদি আপুনি CSC ভেলি হয় তেনেহলে আপোনাৰ ইউজাৰ আইডি খন যদি মেপড আছে মেপিং কৰা আছে অলৰেডি তেনেহলে আপুনি CSC যোগেদি পে কৰিব তো মই মোৰ CSC পাসপোৰ্টখন মই এন্ট্ৰি কৰিছো সো পেমেন্ট সাকসেস হৈছে তো এখন হৈছে আপোনাৰ ফাইনাল ৰিসিপ্টখন যেন এপ্লিকেশন নম্বৰখন ইয়াত আছে আপুনি স্ট্যাটাসখন চেক কৰিব জেনাৰেলি কৈ 30 ডেজ বুলি কিন্তু কেতিয়াবা ডিপেন্ড কৰে অফিসে কিমান সোনকালে এপ্ৰুভ কৰে তো এখন হৈছে আমাৰ ফাইনাল প্ৰসেস তো আপুনি এখন প্ৰথমতে প্ৰিন্ট কৰি ল'ব ইয়া আপুনি সেভ কৰি ৰাখিব PDF খন সেভ কৰি ৰাখিব পাৰিব বা লগতে আপুনি ডাইৰেক্ট যদি প্ৰিন্টাৰ লগত আপোনাৰ সিস্টেমখন কানেক্ট হৈ আছে আপুনি প্ৰিন্ট কৰি কাস্টমাৰজনক দিব পাৰিব ভিডিওটো চাই কেনে পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু লগতে যদি প্ৰসেসৰ সময়ত কিবা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে তেন্তে নিশ্চয় যোগাযোগ কৰিব ধন্যবাদ